ফুল পথেদি গ'লে যেনেকৈ বাৰে বাৰে উজুতি খাব লগা হয়, ঠিক তেনেদৰে ভুল মানুহৰ লগত চলিলে বাৰে বাৰে ঠগ খাব লগা হয়। নমস্কাৰ প্ৰিয় দৰ্শক, জেএছ মটিভেটৰ আছাম চেনেলৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। জীৱনৰ প্ৰকৃত সত্য হ'ল আপুনি সময়ে সময়ে সমস্যাৰ সৈতে যুদ্ধ কৰিবই লাগিব। জোখতকৈ বেছি চিন্তা নকৰিব। জোখতকৈ বেছি চিন্তা কৰিলে জীৱনৰ সকলো সুখ শান্তি নষ্ট হয়। আমাৰ সমাজখন বৰ অদ্ভুত। অসফল মানুহ দেখিলে হাঁহে আৰু সফল মানুহ দেখিলে জ্বলে। আপুনি যিমানে ভাল নহওক কিয়, যিমানে দয়াবান নহওক কিয়, কিছুমান মানুহৰ সন্মুখত আপোনাক লৈ তেওঁলোক কেতিয়াও সন্তুষ্ট নহয়। কাৰোবাৰ বিপদ দেখিলে আনন্দ প্ৰকাশ নকৰিব, কাৰণ অহাকালিলৈ আপুনি কি অৱস্থাত থাকিব সেইটো আপুনিও নাজানে। সময়ে কাক কেতিয়া ক'ত লৈ যায় কোনেও নাজানে। অহংকাৰ বেছি, মোহ মায়া এইবোৰে মানুহক ধ্বংসহে কৰে। আপোন পেটীয়া ভাৱে মানুহক লোভীয়া কৰি তোলে, আপোন পৰ একোৱে নামানে। জীৱন খন্তেকীয়া হ'লেও সফলতা লাগিবই জীৱনত, কিন্তু এনেকুৱা সফলতাও আপুনি নুবুটলিব য'ত নেকি সুখৰ অনুভৱ কৰিবই নোৱাৰি। জীৱন জীয়াবলৈ শিকক, মুক্ততাৰে সফল হ'বলৈ শিকক। কাৰোবাৰ স্বাধীনতাৰে বান্ধ খাই থকা সফলতাক জানো সফলতা বুলি কয়? ই কেতিয়াও সফলতা হ'বই নোৱাৰে। ক্ষন্তেকীয়া সুখৰ বাবে নিজৰ সুন্দৰ জীৱনটো বন্ধকত নাৰাখিব। থকা দিনকেইটা আপোনজনৰ সৈতে সুখেৰে থাকক, লগতে সমাজখনকো কিবা এটা দিবলৈ চেষ্টা কৰক। জীৱনৰ বাবে আটাইতকৈ মূল্যৱান বস্তুটোৱে হৈছে বিশ্বাস, যিটো পাবলৈ কিন্তু বহুত কঠিন আৰু হেৰুৱাবলৈ হ'লে বৰ সহজ। যিজনে আপোনাৰ ওচৰত সেই বিশ্বাস বস্তুটো জীয়াই ৰাখিব, তেওঁক কিন্তু আপুনি সদায় সন্মান কৰিব, গুৰুত্ব দিব আৰু মৰ্যাদা দিব। জীৱনত আপুনি এইটো কেতিয়াও মনত সোমাবলৈ নিদিব যে আপুনি জীৱনত একোৱে কৰিব নোৱাৰে। এটা কথা সঁচা যে সকলো কাম আপুনি কৰিব নোৱাৰিবও পাৰে, কিন্তু যদিহে আপুনি আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখে, তেনেহ'লে প্ৰায়খিনি কামেই আপুনি কৰিব পাৰিব। তাত কোনো সন্দেহ নাই, মাত্ৰ আপুনি আগ্ৰহী হ'ব লাগিব। পাৰ হৈ যোৱা সময়ক মনত পেলাই দুখ কৰি কেতিয়াও নাথাকিব। দুখ কৰিলেতো আপোনাৰ একো লাভ নহ'ব, বৰঞ্চ আপোনাৰ লোকচানহে হ'ব। সেইকাৰণে হৈ যোৱা সময়খিনিক হৃদয়ৰ পৰা ধন্যবাদ জনাওক আৰু ভৱিষ্যতে আহিবলগীয়া বিষয়টো সদায় স্বাগতম জনাওক। জীৱনটোক সুন্দৰকৈ সজাবলৈ হ'লে আপুনি আপোনাৰ কোৱালিটিসমূহ বিচাৰি উলিয়াবই লাগিব। লগতে নিজৰ চৰিত্ৰ মজবুত কৰিবলৈ আপুনি নিজৰ দুৰ্বলতাসমূহ বিচাৰি উলিয়াব লাগিব। নিজৰ শক্তিৰ বলত জীয়াবলৈ শিকি লওক, কিয়নো আপোনাৰ মনৰ কথা আপোনাৰ বাহিৰে বেলেগ কোনেও বুজি নাপায়। আপুনি নিজেই নিজৰ বাবে এজন ভাল বন্ধু। নিজেই নিজকে আপুনি উৎসাহ দিবই লাগিব। বেলেগে আপোনাক উৎসাহ দিবলৈ বা প্ৰেৰণা দিবলৈ নাহে। ভগৱান শ্ৰীকৃষ্ণই কৈছে, সকলোকে তুমি দয়া কৰা, সন্মান কৰা আৰু বিনম্ৰতাৰে আঁকোৱালি লোৱা। এইটোৱে কাৰণ নহয় যে কেৱল মই কোৱাৰ বাবেহে তুমি আঁকোৱালি লৈছা, কাৰণ তুমি বহুত ভাগ্যৱান, কিয়নো তুমি এই পৃথিৱীত মানুহ হিচাপে জন্ম লাভ কৰিছা। কথাবোৰ বেছি ভাবি থকাতকৈ বেছি কৰিবলৈহে চেষ্টা কৰিব লাগে। মানুহক উপকাৰ কৰিবলৈ হ'লে, ভাল কৰিবলৈ হ'লেতো আমি ভাল চিন্তাৰ চৰ্চা কৰিবই লাগিব। পজিটিভ বাৰ্তা ৰাখিব লাগিব। আমি সদায় পজিটিভ চিন্তাৰ চৰ্চা ৰাখক। জীৱনত সদায় বেলেগ বেলেগ বিষয়ে অলপ ভালকৈ ভাবকচোন, চাব, আপোনাৰ লগতো ভালেই হ'ব। আনৰ বিষয়ে যদি আপুনি বেয়াকৈ ভাবে, তেতিয়াহ'লে আপোনাৰ লগতো বেয়াই হ'ব। আচলতে কি জানে, আমি আনক যি দিওঁ সেইটোৱে আমি পুনৰ লাভ কৰোঁ। সেইকাৰণে সদায় নিজৰ পথত আমি সততাৰে চলিব লাগে। আঘাত পোৱা মানে জীৱনত হাৰি যোৱা নহয়। আপুনি আঘাত পোৱা মানে ভাবি ল'ব সেইটো সৃষ্টিকৰ্তাই দিয়া এটা ডাঙৰ আশীৰ্বাদ। সেই আঘাতৰ পৰা কেৱল দুখেই নহয়, যদি সেই শিক্ষাটোকো কামত লগাই আপুনি আগুৱাই গৈ থাকে, তেনেহ'লে আপুনি আপোনাৰ জীৱনটোক লৈ এটা সময়ত গৌৰৱবোধ কৰিব আৰু ক'ব, জীৱনটো সুন্দৰকৈ গঢ়িবৰ বাবে এটা আঘাতেই যথেষ্ট। আপুনি যিমান বেছি আশা কৰিব, সিমান বেছি কষ্ট পাব। এইটোৱে প্ৰকৃতিৰ নিয়ম। অচিনাকি মানুহবোৰে কেতিয়াও বিশ্বাসঘাতকতা কৰিবলৈ নাহে। বিশ্বাসঘাতকতা তেওঁৱে কৰে যাক আপুনি বহুত বেছি বিশ্বাস কৰিছিল। জাহাজৰ চাৰিওফালে পানী থাকে, কিন্তু জাহাজ ডুবি নাযায়, আৰু যেতিয়াই সেই পানী জাহাজৰ ভিতৰত সোমাই যায়, তেতিয়াহে জাহাজখন ডুবি যায়। ঠিক তেনেকৈ আপোনাৰ চাৰিওফালে যিমানে বেয়া মানুহ নাথাকক কিয়, তেওঁলোকে যিমানে সমালোচনা নকৰক লাগে, আপোনাৰ একো ক্ষতি নহয়। যেতিয়া সেই বেয়া মানুহবোৰক আপোনাৰ জীৱনত স্থান দিব, তেতিয়া তেওঁলোকে আপোনাক লাহে লাহে ধ্বংস কৰি দিব। আমি যে কাৰোবাক ভাল পাওঁ, সেই ভাল পোৱাত কি আছে বাৰু জানেনে? সুখ নে দুখ? যদিহে সুখ থাকে, তেনেহ'লে মানুহে ইমান কান্দে কিয়? যদি দুখেই আছে, তেনেহ'লে মানুহে ভাল পায় কিয়? জীৱনত সপোন পূৰ কৰিবলৈ হ'লে এই দুটা বস্তু অৱশ্যেই আহিব। এটা হ'ল বাধা আৰু আনটো হ'ল বদনাম। ভাল পোৱা আৰু বন্ধুত্ব যদিহে
সঠিক মানুহৰ লগত হয় তেনেহ'লে জীৱন সলনি হৈ যায় কিন্তু যদিহে ভুল মানুহৰ লগত হয় তেনেহ'লে জীৱন শেষ হৈ যায় শত্ৰুৰ লগত যুদ্ধ কৰি জিকিব পাৰি কিন্তু ভাগ্যৰ লগত যুদ্ধ কৰিব নোৱাৰি ভাগ্যত যিটো আছে সেইটো হ'বই জীৱনত সমস্যাবোৰৰ প্ৰয়োজন আছে সমস্যা আছে বাবেতো সফলতাত ইমান সোৱাদ আছে চাকি হোৱাটো ইমান সহজ কথা নহয় পোহৰ দিবৰ বাবে প্ৰথমে নিজেই জ্বলিব লাগিব আপুনি সকলোৱে প্ৰিয় হ'ব নোৱাৰে কাৰণ আপুনি মানুহ টকা নহয় আপোনাৰ প্ৰিয়জন সেইজনেই যিয়ে আপোনাক কেতিয়াও সৰু হ'বলৈ নিদিয়ে সেইজন কেতিয়াও আপোনাৰ বন্ধু হ'ব নোৱাৰে যিজনে আপোনাক সন্মান হানি কৰিব পাৰে যেতিয়াই কাৰোবাৰ প্ৰতি ভাল পোৱা বেছি হৈ যায় তেতিয়াই ভাল পোৱাই সুখতকৈ দুখহে বেছি দিয়ে সকলোকে নিজৰ কষ্টবোৰ দেখুৱাবলৈ নাযাব মনত ৰাখিব মলম সকলোৰে ঘৰত নাথাকে কিন্তু লবণ সকলোৰে ঘৰত থাকে জীৱনত কেতিয়াও কোনোদিনে কোনো সম্পৰ্কৰ বাবে নাকান্দিব কাৰণ যাৰ বাবে আপুনি কান্দিব তেওঁ কিন্তু আপোনাৰ চকু পানীৰ যোগ্য নহয় আৰু যিজন আপোনাৰ চকু পানীৰ যোগ্য তেওঁৱে কেতিয়াও আপোনাক কান্দিবলৈ নিদিয়ে মানুহে কি ক'ব এই বিষয়টো এৰি চলক জীৱনত বহুত ভালে থাকিব সকলোৱে দেখে মই ভালে আছো মই সুখী আছো মই হাঁহি ধেমালি কৰি আছো কিন্তু কোনেও নাজানে মই বুকুত কিমান কষ্টলৈ জীয়াই আছো এগৰাকী নাৰীয়ে পাৰে চলনাৰ দ্বাৰা এজন পুৰুষক ধ্বংস কৰিব আৰু এগৰাকী নাৰীয়ে পাৰে ভাল পোৱাৰ দ্বাৰাই কোনো পুৰুষক গঢ়ি তুলিব মোক পাহৰি যোৱাটো অস্বাভাৱিক একো নহয় প্ৰয়োজন পূৰণ হ'লে মানুহেতো সৃষ্টিকৰ্তাকো পাহৰি যায় আৰু আমিতো সাধাৰণ মানুহে ভাল পোৱা আৰু সন্মান এই দুটা বস্তু প্ৰিয় মানুহজনৰ পৰা পালে জীৱনত জীয়াই থকাৰ ইচ্ছা দুগুণ বাঢ়ি যায় যেতিয়াই আপুনি ভুল কৰে তেতিয়াই মনে মনে থাকক অৰ্থ হ'ল যে আপুনি জ্ঞানী হাজাৰ মিলাপ্ৰীতিৰে থাকিলেও ভুল বুজাবুজি হ'বই যিমান ভুল বুজাবুজি হ'লেও সমাধান কৰি লওক কাৰণ সম্পৰ্কটো বহুত দামী যিটো বস্তু হেৰুৱাৰ ভয় মানুহৰ মনত সকলো সময়তে থাকে মানুহে সেইটোৱে সকলোতকৈ আগত হেৰুৱাই দিয়ে জোতা যিমানে দামী নহয় কিন্তু সি সদায় ভৰিতে থাকে টুপি যিমানে সস্তীয়া নহওক কিয় সেইটো কিন্তু মূৰত থাকে তেনেদৰে এজন নীতিহীন অসৎ কোটিপতিতকৈ এজন আদৰ্শৱান দুখীয়া মৰ্যাদা বহুত বেছি মিছলীয়া আৰু স্বাৰ্থপৰ মানুহ বেছিদিন কাৰো লগত ভালে থাকিব নোৱাৰে সময়ৰ ব্যৱধানত তেওঁলোকৰ প্ৰকৃত ৰূপ ফুটি উঠিবই কোনোবাই যদি অৱহেলা কৰিছে তেনেহ'লে দুখ আপোনাৰহে কাৰণ আপুনি তেওঁৰ পৰা বেছি আশা কৰিছিল এটা সময়ত ভাবিছিলোঁ কাৰোবাক পাহৰি যোৱা বৰ কঠিন কিন্তু আজি বাস্তৱতাৰ সন্মুখীন হৈ কৈছোঁ পাহৰি যোৱাটো নহয় এজন মানুহক চিনি পোৱাটো বৰ কঠিন এগৰাকী ছোৱালীৰ কঁকালত হাত ৰখা মানুহৰ অভাৱ নাই আৰু অদূত ভৱিষ্যতেও নহ'ব কিন্তু মূৰত হাত ৰাখি মই আছোঁ মই থাকিমেই বুলি ভৰসা দিয়া মানুহৰ বহুত অভাৱ কষ্ট সকলোৱে দিব কেৱল এনেকুৱা এজন বাছি ল'ব লাগিব যিজনে দিয়া কষ্টক আপুনি সহ্য কৰিব পাৰে মানুহে নিজৰ আচৰণৰ দ্বাৰাই মানুহৰ মনত স্থান ল'ব পাৰে আৰু এই আচৰণৰ দ্বাৰাই মানুহৰ মনৰ পৰা আঁতৰিও যাব পাৰে সঁচা কথা কোৱা মানুহবিলাকে হয়তো মিছাটো নাজানিবও পাৰে কিন্তু মিছলীয়া মানুহবিলাকে সঁচাটো সদায় জানে আপুনি বহুত ভাগ্যৱান হয় যে আপোনাৰ কথা কোনোবাই মানি আহিছে আপোনাক কোনোবাই কেয়াৰ কৰে আপোনাক ভাল পায় বেয়া প্ৰত্যেকটো অৱস্থাতে আপোনাক বুজায় আঁকোৱালি লয় গতিকে কেতিয়াবা সময় পালে আপুনিও তেওঁলোকক অলপ সময় দিব কাৰণ সেইজনো আপোনাৰ মৰমৰ যোগ্য কোনোবা এজন ব্যক্তি কষ্ট দিয়াটো সিমানেই সহজ যিমান নেকি সাগৰত শিল দলিওৱাটো আৰু কাৰোবাক কষ্ট নাইকিয়া কৰাটো ইমানেই টান যিমান নেকি সেই দলিয়াই দিয়া শিলটো বিচাৰি উলিওৱাটো বেলেগৰ দুখ দিয়াটো বহুত সহজ কাম কিন্তু দুখ নাইকিয়া কৰাটো বৰ টান কাম দুখৰ বিষয়ে কেৱল সেইজন লোকেহে জানে যিজনে ইয়াক সহ্য কৰি আহিছে বেলেগে ইয়াৰ বিষয়ে একো নাজানিব জীৱনত কেতিয়াও কাৰো অন্তৰখন ভাঙিবলৈ চেষ্টা নকৰিব কাৰণ স্থিৰ থকা নদী প্ৰায় বেছি দ হোৱা দেখা যায় বেছি সুখত আৰু বেছি দুখত সদায় এই দুটা কথা মনত ৰাখিব বেছি সুখত মানুহে নজৰ লগাবলৈ নাপাহৰে আৰু বেছি দুখত মানুহে নিমখ লগাবলৈও নাপাহৰে জীৱনত আগুৱাই যাবলৈ মাজে মাজে আমি এটা দুটা ধোকা পোৱাটো বহুত জৰুৰী জিকিবলৈ মজা তেতিয়াহে লাগে যেতিয়া নেকি মানুহবোৰে আমি হাৰি যোৱাৰ বাবে অপেক্ষা কৰি থাকে ভাগ্য আৰু আনক দুখ কেতিয়াও নিদিব য'ত নেকি সপোন আমাৰ নিজৰে গতিকে ইয়াৰ বাবে কষ্ট আমি নিজে কৰিব লাগিব নিজৰ লক্ষ্যক সকলোতকৈ ওপৰত ৰাখক আৰু তেতিয়ালৈকে নৰখিব যেতিয়ালৈকে নেকি আপুনি ইয়াক একচেপ্ট কৰিব নোৱাৰে জীৱনত মাজে মাজে আমি অসফল মানুহবিলাকৰ কাষতো বহিব লাগে কাৰণ তেওঁলোকৰ একো অহংকাৰ নাথাকে বৰঞ্চ অনুভৱহে থাকে অলপ ধৈৰ্য ধৰাটো আনৰ আগত কণাতকৈ বহুত ভাল আপুনি ভালে থাকিবলৈ হ'লে পাহৰি যোৱা ক্ষমতা থাকিব লাগিব অতীতৰ কোনো স্মৃতি মনত ৰাখিব নালাগিব
সেই স্মৃতিবোৰ উৰুৱাই দিব পাৰিব লাগিব। যদি বাস্তৱত আপুনি কিবা এটা কৰিব বিচাৰে তেনেহ'লে কিবা নহয় কিবা এটা ৰাস্তা নিশ্চয় বিচাৰি পাব, আৰু যদি একো কৰিব নিবিচাৰে তেনেহ'লে অজুহাতেও একো কৰিব নোৱাৰে। পাৰিলে জীৱনত সকলোকে গুৰুত্ব দিবলৈ, সন্মান দিবলৈ চেষ্টা কৰিবচোন। যিজন বেয়া মানুহ তেওঁৱে আপোনাক শিক্ষা দি যাব। আপোনাক অৱহেলা কৰাজনক ধন্যবাদ দিয়ক, কাৰণ সেই অৱহেলা আপোনাৰ উন্নতিৰ কাৰণ হৈ পৰিব পাৰে। কিবা এটা মানিবলৈ বা মনাবলৈ শিকক, কাৰণ এই দুটালৈয়ে জীৱন আছে। জীৱনত কেতিয়াও নিজকে আনৰ লগত তুলনা নকৰিব। আপুনি যেনেকুৱাই নহওক কিয় আপোনাৰ বাবে আপুনিয়ে শ্ৰেষ্ঠ। অৱহেলা কৰাজনে অনুভৱেই নকৰে যে তেওঁ যাক অৱহেলা কৰিছে তেওঁ কিমান কষ্টত আছে। স্বাৰ্থপৰ মানুহবোৰৰ কাষত সম্পৰ্কৰ কোনো দাম নাই। আপোনাৰ পিছফালে আপোনাৰ বদনাম কৰি সন্মুখত আন্তৰিকতা দেখুওৱা মানুহবোৰৰ পৰা আঁতৰি থাকক, কাৰণ তেওঁলোক শত্ৰুতকৈ বেছি ভয়ংকৰ হয়। ভুল পথেৰে গ'লে যেনেকৈ বাৰে বাৰে উজুতি খাব লগা হয়, ঠিক তেনেদৰে ভুল মানুহৰ লগত চলিলে বাৰে বাৰে ঠগ খাব লগা হয়। সৌভাগ্যই প্ৰত্যেক ব্যক্তিৰ কাৰণে অপেক্ষা কৰে, কিন্তু যিয়ে পৰিশ্ৰম কৰে একমাত্ৰ তেওঁৰ লগতহে দেখা যায়। সুখী হ'বলৈ যদি বিচাৰে তেনেহ'লে